নমস্কাৰ বন্ধুসকল। আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ ফাৰ্ষ্ট ছেমিষ্টাৰ 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰামৰ VSc ছাবজেক্ট এছামিছ মডাৰ্ণ ছঙৰ কুৱেশ্যন পেপাৰ চলুশ্যন সম্পৰ্কে আলোচনা কৰিবলৈ। আৰু আপোনালোকে চাই ল'ব ফুল মাৰ্কছ আৰু টাইমটো ইয়াতে দিয়া আছে। যিহেতু ফুল মাৰ্কছ 15 সেইকাৰণে টাইম দিয়া থাকিব 1 ঘণ্টা। তাৰপিছতে নেক্সট কুৱেশ্যন দিয়া আছে 1 নম্বৰ এনচাৰ দ্য ফ্লয়িং কুৱেশ্যন এজ ডাইৰেক্ট। চ' এই নম্বৰটো দিয়া আছে অসমৰ পৰা কোনে দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছে। চ' আপোনালোকে নিশ্চয় জানে যে ডক্টৰ ভূপেন হাজৰিকা দেৱে ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল বা পাইছিল। চ' এতিয়া আমি নেক্সট কুৱেশ্যন লৈ আহিছোঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে যে সংগীত হ'ল দেশ দেশ আৰু দেশৰ সমন্বয়। চ' এইটো আপোনালোকে অলপ ইংৰাজীত চাই ল'ব কুৱেশ্যনটো। সংগীত ইজ এ কম্বিনেশ্যন অফ ভোকেল মিউজিক ইনষ্ট্ৰুমেণ্টেল মিউজিক এণ্ড ডেন্স। চ' এতিয়া আমি নেক্সট কুৱেশ্যন লৈ আহিছোঁ চি নম্বৰটো ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ দুটা প্ৰথা কি কি? চ' আপোনালোকে লিখিব হিন্দুস্তানী সংগীত আৰু কৰ্ণাটকী সংগীত। এতিয়া আমি নেক্সট ডি নম্বৰ কুৱেশ্যন লৈ আহিছোঁ। ডি নম্বৰ কুৱেশ্যনটো দি আছে যে সাত মাতাৰ এখন তালৰ নাম লিখা। চ' সাত মাতাৰ এখন তালৰ নাম হৈছে ৰূপক তাল। এতিয়া আমি নেক্সট কুৱেশ্যন ই নম্বৰ ৰূপকৰ বুলি কাক জনা যায়? এইটো আমি সকলোৱে জানো যে ৰূপকৰ বুলি জ্যোতিষপ্ৰসাদ আগৰৱালা দেৱক জনা যায়। তাৰপিছতে 2 নম্বৰ কুৱেশ্যন আহিছে মেথছ কলম এ উইথ কলম বি, অৰ্থাৎ এৰ লগত বি মিলাব লাগে। চ' আপোনালোকে অলপ চাই ল'ব এইটো ইয়াতে মিলোৱা হৈছে, এনেদৰে আপোনালোকে মিলাই ল'ব। চ' এতিয়া আমি 3 নম্বৰ কুৱেশ্যন লৈ আহিছোঁ তলত দিয়াবোৰৰ চমুকৈ উত্তৰ দিয়া যিকোনো দুটা লিখিব লাগে তালৰ ধাৰণা আৰু সিহঁতৰ প্ৰকাৰ। চ' আপোনালোকে তালৰ ধাৰণা বুলি ক'লে এইখিনি লিখিব পাৰে যে তাল হৈছে এক সূক্ষ্ম বাদ্যযন্ত্ৰ যি ঘূৰণীয়া আৰু চেপেটা কাঠ বা পিতলৰ দুখন ঘূৰণীয়া চক্ৰৰ সমষ্টিৰে গঠিত আৰু সংগীতত সময় লয় মান আৰু ছন্দ ৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই বাদ্যযন্ত্ৰক কৰতাল মঞ্জিৰা আদি নামেৰেও জনা যায় আৰু ভাৰতীয় শাস্ত্ৰীয় সংগীত সত্ৰীয় সংগীত লোকগীত বিহু আদিত ব্যৱহাৰ কৰা দেখা যায়। তাৰপিছতে দি আছে তালৰ ধাৰণা গঠন আৰু ব্যৱহাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে যে স্বৰৰ ধাৰণা আৰু সিহঁতৰ প্ৰকাৰ। চ' আপোনালোকে এনেধৰণে লিখিব স্বৰ হৈছে এক বা ততোধিক ধ্বনি বিশেষকৈ স্বৰবৰ্ণৰ উচ্চাৰণ বা সংগীতক সুৰক বুজায়। অসমীয়া ব্যাকৰণত স্বৰবৰ্ণক উচ্চাৰণৰ সময়ৰ দীৰ্ঘতাৰ ওপৰত ভিত্তি কৰি স্বস্ব স্বৰ আৰু দীৰ্ঘ স্বৰ এই দুই প্ৰকাৰত ভাগ কৰা হয়। নেক্সট স্তৰৰ ধাৰণা ব্যাকৰণগত অৰ্থ সাংগীতিক অৰ্থ স্বৰবৰ্ণৰ প্ৰকাৰ এইখিনি আপোনালোকে দিয়া আছে, আপোনালোকে চাই ল'ব। নেক্সট কুৱেশ্যন চি নম্বৰটো দিয়া আছে সংগীতক তাল আৰু লয়ৰ প্ৰয়োজনীয়তা। চ' এইখিনি আপোনালোকে চাব সংগীত কলা নৃত্য কলা বা আৰু বাদ্যকলাত তাল আৰু লয় অত্যন্ত জৰুৰী, কাৰণ ইয়াতে অলপ বাংলাত লিখা আছে, আপোনালোকে অসমীয়াত লিখাৰ চেষ্টা কৰিব। তাৰপিছতে তালৰ যিখিনি প্ৰয়োজনীয়তা সময় পৰিমাপ তাৰপিছতে ছন্দ আৰু শৃংখলতা এইখিনি দিয়া আছে, বৰ্ণনৰ বিষয়ে দিয়া আছে, আপোনালোক গোটেইখিনি চাই ল'ব। চ' এতিয়া আমি যিহেতু একেবাৰে শেষৰ কুৱেশ্যন লৈ আহিছোঁ ৰাইট এ শ্বৰ্ট নোট অন দা ইভলিউশ্যন অফ এছামিজ মডাৰ্ণ ছং। অসমীয়া আধুনিক গীতৰ বিকাশ সম্পৰ্কে এটি চমুটকা লিখা।
আপোনালোকে এনেধৰণে লিখিব এইটো যে অসমীয়া আধুনিক গীতৰ বিকাশ ১৯শ শতিকাৰ শেষৰ ফালে আৰু ২০শ শতিকাৰ আৰম্ভণিতে পশ্চিমীয়া সাহিত্যৰ প্ৰভাৱেৰে আৰম্ভ হৈছিল, যাৰ ফলত বিষয়বস্তু আৰু তাৰপিছতে আপোনালোকে এনেধৰণে লিখিব নেক্সট বিকাশৰ প্ৰধান ধাৰণা বা ধাৰাসমূহ আছে ইয়াতে আধুনিকতাৰ সূচনা, বিষয়বস্তুৰ বৈচিত্ৰ্য, শৈলীৰ নতুনত্ব, জনপ্ৰিয় সংস্কৃতিৰ প্ৰভাৱ, এইখিনি আপোনালোকে চাই ল'ব। যিহেতু ভিডিঅ'টো এইখিনি আছিলে আপোনালোকৰ, গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।